ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 1.1 ইউক্লিডৰ কলন বিধি সম্বন্ধে আলোচনা কৰিম আৰু এই চেপ্টাৰৰ গোটেইখিনি অংক মই কৰি দিম। এতিয়া ইউক্লিডৰ কলন বিধি মতে আছে a = bq + r য'ত r ৰ ভ্যালুটো 0 ৰ সমান নাইবাতো 0 তকৈ ডাঙৰ আৰু ই সদায় b মানে ভাজকতকৈ সদায় সৰু হ'ব। গতিকে আমি যেতিয়া ইউক্লিডৰ কলন বিধিৰ অংকখিনি কৰিম তেতিয়া আমি সদায় এই r ৰ ভ্যালুটো b তকৈ যে সৰু এইটো আমি প্ৰমাণ কৰি চাব লাগিব। যদি আমি এই r ৰ মানটো b ৰ সমান বা b তকৈ ডাঙৰ হৈ যায় তেতিয়াহ'লে আমি অংকটো আমাৰ ভুল হৈ গ'ল, আমি ধৰি ল'ব লাগিব। এতিয়া মই ইয়াত a = bq + r য'ত a হ'ল ভাজ্য, b হ'ল ভাজক আৰু q হ'ল ভাগফল আৰু r হ'ল বাকী বা পাশে। গতিকে r ৰ ভ্যালুটো সদায় b তকৈ অৰ্থাৎ যিটো ভাজক হ'ব ভাজকতকৈ সৰু হ'ব লাগিব। এতিয়া মই অনুশীলনী 1.1 নম্বৰ 1 ৰ অংকটো কৰিম। ইয়াত দিয়া আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। ইয়াত নম্বৰ 1ত দিয়া আছে 135 আৰু 225। এতিয়া আমি যেতিয়া ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম বা আমি জানো যে ইউক্লিডৰ কলন বিধিটো হ'ল a = bq + r আৰ্হিত। এতিয়া আমি ইয়াত চাম প্ৰথমতে ইয়াত যি দুটা সংখ্যা দিয়া আছে এই সংখ্যা দুটাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ বা কোনটো এটা আনটোতকৈ বেছি ডাঙৰ। ইয়াত 225 is greater than 135। গতিকে ইয়াত ভাজ্য হ'ব 225 আৰু ভাজক হ'ব 135। এতিয়া মই প্ৰথমতে ভাজকটো পাতিম। 225 = 135 অৰ্থাৎ 135 দি 225ক মই এতিয়া হৰণ কৰিম। হৰণ কৰি চাম 225ত 135 কেইবাৰ হৰণ যায় বা ইয়াৰ ভাগফল কিমান যাব আৰু বাকী কিমান থাকিব। ইয়াত যেটো 135 ইয়াত 225 আছে গতিকে এবাৰ যাব 135 5ৰ পৰা 5 গুচি গ'লে ইয়াত 0, ইয়াত আছে 12, যেহেতু ইয়াত 2 আছে ইয়াৰ পৰা 1 যদি আহে ইয়াত 12 হ'ব, 12ৰ পৰা 3 গুচি গ'লে 90। গতিকে 135 225ত 1 বাৰ যাব আৰু ইয়াত বাকী থাকিব 90। ইয়াত এইটো হ'ব ভাজ্য, এইটো হ'ব ভাজক, এইটো হ'ব ভাগফল আৰু এইটো হ'ব বাকী। ইয়াত যেটো বাকী ওলাব এই বাকীটো সদায় এই 135তকৈ সদায় সৰু হ'ব লাগিব নাইবাতো ভাজকতকৈ সদায় সৰু হ'ব লাগিব আৰু ই সদায় ভাগফল যেটো আছে ভাজকতকৈ সৰু হ'ব লাগিব। আৰু এইটো যেতিয়া এই বাকীখিনি যেতিয়া 0 ওলাব তেতিয়া আমাৰ অংকটো ইয়াত কৰা শেষ হ'ব আৰু তেতিয়া যেটো ভাজক পোৱা যাব এই ভাজকটোৱেই এই সংখ্যা দুটাৰ গসাউ হ'ব। এতিয়া মই লিখিব পাৰোঁ 135 = এতিয়া মই 90 দি ইয়াক হৰণ কৰিম। 90 ইয়াত কেইবাৰ যাব 135ত 90 এবাৰ যাব 5, ইয়াত আছে 13, 13ৰ পৰা যদি 9 গুচি যায় ইয়াত থাকিব 45 অৰ্থাৎ 19 135ত 1 বাৰ যাব প্লাস 45 বাকী থাকিব। ইয়াত r = 45। এই ইয়াত r টো যেতিয়ালৈকে 0 নহয় তেতিয়ালৈকে আমি এই স্টেপ বাই স্টেপ অংকখিনি কৰি গৈ থাকিম। এতিয়া মই লিখিম 90 = 45 দি মই হৰণ দিম। এতিয়া 45 90 যাব 2 বাৰ বা 2 বাৰ গ'ল। ইয়াত বাকী থাকিব 45 × 2 = 90, ইয়াত বাকী থাকিব 0 অৰ্থাৎ এতিয়া আমি দেখা পালো ইয়াত r = 0 ওলাইছে। 0 ওলোৱাৰ পিছত ইয়াত যেটো ভাজক থাকিব এই ভাজকটোৱেই এই 225 আৰু 135ৰ গসাউ হ'ব। এতিয়া মই লিখিব পাৰোঁ 135 আৰু 225ৰ গসাউ
ইকুৱেল টু 45